আজি আমি কথা পাতিম এনআৰচি সম্পৰ্কে। যোৱাকালি আমি এটা বাতৰি পাইছিলোঁ আৰু সেই বাতৰিটোত কোৱা হৈছিলে যে এনআৰচিৰ পৰা নাম ইতিমধ্যে কৰ্তন কৰা আৰম্ভ কৰিছে আৰু আমি এই বাতৰিটো পাইছিলোঁ টাইম 8ত আৰু তাত কোৱা হৈছিলে যে ঘোষিত বিদেশীসকলৰ নাম এনআৰচিৰ পৰা কৰ্তন কৰা হ'ব যদি তেখেতসকলৰ নাম ইতিমধ্যে অন্তৰ্ভুক্তি হৈছে আৰু তেখেতসকলৰ সতি সন্ততিৰ নাম কৰ্তন কৰা হ'ব, ডি ভোটাৰসকলৰ নাম কৰ্তন কৰা হ'ব আৰু যিসকল ব্যক্তি ইতিমধ্যে ডিটেনশ্যন কেম্পত আছে তেখেতসকলৰ বংশধৰ অৰ্থাৎ সতি সন্ততিৰ নাম কৰ্তন কৰা হ'ব। এতিয়া কথা হ'ল নাগৰিকত্ব সমস্যালৈ আটাইতকৈ বেছি ভুক্তভোগী হৈছে, আদি বেছি নিৰ্যাতনৰ সন্মুখীন হৈছে ভাষিক সংখ্যালঘু আৰু ধৰ্মীয় সংখ্যালঘুসকল। ধৰ্মীয় সংখ্যালঘুৰ কথা আমি বাদ দিলোঁ, এতিয়া আহিলোঁ ভাষিক সংখ্যালঘু অৰ্থাৎ হিন্দু বাঙালী। এতিয়া কথা হ'ল CAA কা আনিলে, কাৰ ফলত কি হ'ল যে হিন্দু বাংলাদেশীখিনিক নাগৰিকত্ব দিব, এটা টোপ দিছিলে, এইটো টোপে ক'ব পাৰি। কিন্তু যদি এতিয়া এনআৰচিৰ পৰা নাম কৰ্তন কৰিব লগা হয়, যি চৰকাৰে যি নটিফিকেশ্যন জাৰি কৰিছে তাত কোৱা হৈছে যে যিসকল ব্যক্তি ইতিমধ্যে ঘোষিত বিদেশী আৰু যিসকল ব্যক্তিৰ নাম ডি ভোটাৰ আৰু যিসকল ব্যক্তি এতিয়াও ডিটেনশ্যন কেম্পত আছে তেখেতসকলৰ সতি সন্ততিৰ নাম নাহিব, তেখেতসকলৰ নামবোৰ কাটা যাব। এতিয়া কথা হ'ল হিন্দু বাঙালীখিনিৰ কি হ'ব? এয়া বাঙালী দল সংগঠনে এয়া চিন্তা কৰিছেনে? যিসকল কা সমৰ্থন কৰিছিলে যে হিন্দু বাংলাদেশী লাগে বা হিন্দু বাংলাদেশী যিসকলৰ নাগৰিকত্ব নাই তেখেতসকলৰ নাগৰিকত্ব লাগে, সেইসকল ব্যক্তিয়ে কালিৰ এই টাইম 8ৰ বাতৰি চাইছেনে? তাত কিন্তু উল্লেখ কৰিছে যে যিসকল ব্যক্তিৰ নাম ডি ভোটাৰ, যিসকল ব্যক্তিৰ ইতিমধ্যে ঘোষিত বিদেশী বুলি ঘোষিত হৈছে আৰু যিসকল ব্যক্তি ডিটেনশ্যন কেম্পত ইতিমধ্যে আছে তেখেতসকলৰ সতি সন্ততিৰ নাম এনআৰচিত নাহে। এতিয়া হিন্দু বাঙালীখিনিৰ কি হ'ব? আমি জানো যিসকল ধৰ্মীয় সংখ্যালঘু আছে, মুছলমান সম্প্ৰদায় আছে, তেখেতসকলৰ কথা বাদ দিছোঁ, কাৰণ তেখেতসকলক অলপ নাম ভুল থাকিলে ঘোষিত বাংলাদেশী বুলি কৈ দিয়ে আৰু ডিটেনশ্যন কেম্পত ভৰাই দিয়ে। যোৱা পৰহি বৰপেটাত এগৰাকী তেনেকুৱা ডি ভোটাৰে আত্মহত্যা কৰিছে আৰু তেখেতৰ ডাঙৰ ভায়েক একে কাগজ একে নথি পত্ৰ দেখুৱাই তেখেতে ডাঙৰ ভায়েকে ভাৰতীয় হিচাপে প্ৰমাণিত হৈছে, কিন্তু সৰু ভায়েকে ঘোষিত বিদেশী। চ' ইমানখিনিয়ে শ্বেয়াৰ কৰিব আৰু পাৰিলে যি টাইম 8ৰ বাতৰিটো আছে সেই বাতৰিটো চাব। ধন্যবাদ।